মাঘৰ বিহুতে অনা কেইটামান কোমল চাউল আছিলে। বিহুতে যিহেতু জলপান খোৱা হ'ল আৰু কোমল চাউলৰ জলপান। এতিয়া এইকেইটা কোনো নাখায়, সেই ভাবিলোঁ টেমাটোতে এনেই সোমাই আছে, এইকেইটা আজি মই অকণমান বেলেগ ধৰণে বনাই চাওঁচোন। এতিয়া মই এই কোমল চাউলখিনি কেনেকৈ বনাম, কি কৰিম, আপোনালোকক সকলোখিনি দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যিসকলে মোৰ নিচিনাকৈ এনেদৰে কোমল চাউল বনাই খোৱা নাই, তেওঁলোকে এবাৰ খাই চাবচোন, খাই খুব ভাল লাগিব। এতিয়া এই কোমল চাউলখিনিত উতলি থকা পানী দি দিছোঁ। এইখিনি 5 মিনিটমান সময় মই তিয়াই থ'ম, তাৰ পাছতে এইখিনি উঠাই ল'ম। আৰু এইফালে কেইডালমান কোমলীয়া কোমলীয়া ফ্ৰেঞ্চবিন লৈছোঁ, মটৰ কেইফাকমান লৈছোঁ আৰু বিলাহী এটা লৈছোঁ। বিলাহী গোটেইটো নিদিওঁ, মই ইয়াত এফাল দিম। এইফালে এতিয়া চাওকচোন, 5 মিনিট উতলা পানীত থোৱাত এইখিনি ইমান ধুনীয়াকৈ কোমল হৈ গ'ল। এনেকৈ উতলা পানী দিলে মানে অতি সোনকালে চাউলখিনি কোমল হৈ যায়। আৰু এইখিনি এতিয়া মই ধুই ল'লোঁ, ধুই লৈ এতিয়া হাতে চেপি চেপি পানীৰ পৰা উঠাই ল'ম। এনেদৰে এতিয়া মই গোটেইখিনি চাউল পানীৰ পৰা উঠাই ল'লোঁ। আনফালে ফ্ৰেঞ্চবিন, মটৰ আৰু বিলাহী, পিঁয়াজ কাটিও মই ৰেডি কৰি লৈছোঁ। আৰু গেছৰ ওপৰত এটা কেৰাহী বহাই দিছোঁ। কেৰাহীটোত অকণমান ৰিফাইন তেল দি দিছোঁ আৰু ৰিফাইন তেলখিনি গৰম মই ইয়াতে এতিয়া ফ্ৰেঞ্চবিন, মটৰখিনি অকণমান নিমখ হালধি দি অলপ সময় ভাজি ল'ম। কিছুমানে হয়তো এনেদৰে কোমল চাউল বনাই খাইছে, আৰু যিসকলে নাই খোৱা তেওঁলোকে এবাৰ এনেদৰে বনাই খাই চাবচোন, খুব ভাল লাগিব খাবলৈ। এইখিনি এতিয়া ভজা হৈ গ'ল। এইখিনি এতিয়া মই প্লেট এখনতে কাঢ়ি ল'লোঁ। আৰু সেইখিনি তেলতে এতিয়া মই ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। আৰু পিঁয়াজখিনি অকণমান সামৰি যোৱাৰ পাছতে ইয়াতে বিলাহীখিনি দি দিলোঁ। এতিয়া মই বিলাহীখিনি সোনকালে গলি যাবৰ কাৰণে অকণমান নিমখ দি দিছোঁ। আৰু বিলাহীখিনি গলি যোৱাত ইয়াতে মই টুকি ৰখা কোমল চাউলখিনি দি দিম। আৰু অকণমান সময় লৰাই থাকিম। আৰু ইয়াতে যিখিনি মই ভাজি লৈ থোৱা ফ্ৰেঞ্চবিন আৰু মটৰখিনি আছিলে সেইখিনিও দি দিম। আৰু এতিয়া আমাৰ এইটো মানে কি নাম দিম, এইটো মানে কোমল চাউলৰ পোলাও ৰেডি হৈ যাব। আৰু কোমল চাউলৰ পোলাও বুলিয়ে ক'ব লাগিব। এই ডিছটো আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্টতো খাব পাৰে, নহ'লে বা গধূলি চাহৰ লগতো খাব পাৰিব। এতিয়া মই ইয়াতে অকণমান নিমখ দি দিছোঁ। আমি এই ডিছটো এতিয়া গধূলি চাহৰ লগত খাবৰ কাৰণে বনাইছিলোঁ। আৰু এইফালে এতিয়া বেটিক খাবলৈ দিছোঁ। লগতে অকণমান টমেটো চচো দি দিছোঁ। খাইছোৱা বাৰু অকণমান, কেনেকুৱা লাগিছে? ভাল লাগিছে। এনেকৈ যে নোখোৱা, দৈ আৰু হেৰি দিলে মানে গুড় দিলে। মজা নে? আৰু এইফালে এতিয়া ময়ো খাব লৈছোঁ। আপোনালোকে যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে, লাইক এটা কৰি দিব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।